ৰূপজ্যোতি কুৰ্মী এজন মানসিক ৰোগী হয়। ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজীয়ে ভালকৈ ক'ব নাজানে। সেইজন হৈছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আচলতে এই কথাখিনি মই কোৱা নাই, এই কথাখিনি কৈছে অখিল গগৈয়ে। অখিল গগৈয়ে আজি এখন মিটিঙত দেখিবলৈ পোৱা গ'ল, অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মী কেনেকৈ সমালোচনা কৰিলে যেন ৰূপজ্যোতি কুৰ্মী এজন মানসিক ৰোগীহে। ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজীত ভাষণ দিব নাজানে, ইংৰাজীত একো এটা ৰূপজ্যোতি কুৰ্মীয়ে লিখিব নাজানে। আৰু এতিয়া ৰূপজ্যোতি কুৰ্মীৰ চকুৰ টোপনি সৰিছে, কাৰণ এইবাৰ মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব এগৰাকী শিক্ষিত যুৱতী। সেইগৰাকী হৈছে আপোনালোকে সকলোৱে হয়তো গম পায়, সকলোৱে হয়তো দেখা পাই আছে এইকেইদিন ছ'চিয়েল মিডিয়াত। কলেজৰ অধ্যাপিকা পদ ত্যাগ কৰি এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব আগবাঢ়িছে সেই শিক্ষিত যুৱতীগৰাকী। সেই শিক্ষিত যুৱতীগৰাকী কোন আপোনালোকে সকলোৱে হয়তো গম পাইছে, মই হয়তো নামটো আপোনালোকক পুনৰ কৈ দিয়াৰ প্ৰয়োজন নাই। তথাপিও মই আপোনালোকক জনাওঁ যে সেই যুৱতীগৰাকী হৈছে জ্ঞানশ্ৰী বৰা। জ্ঞানশ্ৰী বৰাই এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব মৰিয়নি সমষ্টিত। আৰু যেতিয়াই জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গম পাইছে ৰূপজ্যোতি কুৰ্মীয়ে, তেতিয়াই ৰূপজ্যোতি কুৰ্মীৰ মুখৰ মাত হেৰাই গৈছে। যদিও তেওঁ কথাবোৰ কৈছে, ক'ৰবাত যেন তেওঁ ভয়ত শংকিত হৈ পৰিছে, এই সময়খিনিত অনুমান কৰিব পৰা যায়। আৰু আজি দেখিবলৈ পোৱা গ'ল অখিল গগৈয়ে এখন মিটিঙত, এখন সভাত তেওঁ ৰূপজ্যোতি কুৰ্মী কেনেকৈ সমালোচনা কৰিলে যে ৰূপজ্যোতি কুৰ্মী যিহেতু ইংৰাজী ক'ব নাজানে, ৰূপজ্যোতি কুৰ্মীয়ে যিহেতু ইংৰাজী লিখিব নাজানে ইমান ভালকৈ, গতিকে আৰু সদনৰ মজিয়াত আমি প্ৰায় ৰূপজ্যোতি কুৰ্মীৰ যি চৰিত্ৰ, ৰূপজ্যোতি কুৰ্মীৰ যি ব্যৱহাৰ, সেয়া আমি সকলোৱে সদনৰ মজিয়াত আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ। ৰূপজ্যোতি কুৰ্মী বাৰে বাৰে সদনৰ পৰা নিলম্বন হ'বলগীয়া হয়, আমি সেয়া বহুবাৰ দেখিছোঁ ৰূপজ্যোতি কুৰ্মীৰ সেই ব্যৱহাৰৰ কাৰণে। আৰু এতিয়া এই ৰূপজ্যোতি কুৰ্মী আৰু জ্ঞানশ্ৰী বৰাই যিহেতু এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ সেই মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। ৰূপজ্যোতি কুৰ্মীয়ে কৈছে তেওঁৰ মাতৃও যিহেতু এই ৰাজনীতিৰ লগত বহু বছৰৰ পৰাই জড়িত হৈ আছিল, বহু বছৰ তেওঁলোকে ৰাজনীতিৰ লগত ওতপ্ৰোতভাৱে জড়িত। তেওঁৰ মাতৃ হোৱাৰ পিছত, তেওঁৰ মাতৃয়ে এই ত্যাগ কৰাৰ পিছত এতিয়া তেওঁ মৰিয়নি সমষ্টিত এইদৰে প্ৰতিদ্বন্দ্বিতা কৰি আছে। কিন্তু এয়া কোনো তেওঁলোকৰ বংশানুক্ৰমিকভাৱে যে ৰাজনীতি কৰি থাকিব তেনেকুৱা কোনো নহয়। এতিয়া হয়তো সেই ৰূপজ্যোতি কুৰ্মীৰ যি স্থিতি, সেই স্থিতি হয়তো আৰু কেইদিনমান পিছতে সলনি হ'ব পাৰে, সেয়া যেন ক'ৰবাত অলপমান অনুমান কৰিব পৰা যায় বৰ্তমান এই সময়খিনিত। বাকী সময়ত আমি গম পাম আচলতে ৰূপজ্যোতি কুৰ্মীক মানুহে আঁকোৱালি লয় নে জ্ঞানশ্ৰী বৰাক মানুহে আঁকোৱালি লয়, সেয়া আমি সকলোৱে সময়ত গম পাম। যিহেতু সময়ত সকলোখিনি সাল সলনি হৈ যাব পাৰে, সময়ত কি হয় সেয়া সময়ত গম পোৱা যাব। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে জ্ঞানশ্ৰীক ৰাইজে যথেষ্টখিনি মৰম দিছে। যিহেতু জ্ঞানশ্ৰী নিজে কলেজৰ অধ্যাপিকা পদ ত্যাগ কৰি তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত আহিছে। ৰাজনীতিৰ ক্ষেত্ৰখনত থকা যিবোৰ লেতেৰা জাবৰ, সেই জাবৰবোৰ নোহোৱা কৰিবৰ কাৰণে এইগৰাকী জ্ঞানশ্ৰী বৰাই এতিয়া ৰাজনীতিক পথাৰখনত খোজ পেলাইছে। বাকী সময়ত দেখা পোৱা যাব আচলতে কিদৰে জ্ঞানশ্ৰী বৰাই কাম কৰে, তেওঁৰ কাম কাজক লৈ ৰাইজ সুখী হয় নে নহয়, ৰাইজে জ্ঞানশ্ৰীক আঁকোৱালি লয় নে নলয়, সেয়া আমি সকলোৱে সময়ত গম পাম। বাকী পুনৰ এনেধৰণৰ খবৰসমূহ মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ, পুনৰ লগ পাম, ধন্যবাদ।